নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ ৰাজ্যত আহাৰমহীয়া বানৰ তাণ্ডৱ আৰু ধেমাজিত বানে ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিছে এক ভয়ংকৰ ৰূপ লৈছে যাৰ ফলত ধেমাজিৰ এই বানপীড়িত লোকসকলৰ মাজত এতিয়া এক হাহাকাৰ অৱস্থা নেৰানেপেৰা বৰষুণ অৰুণাচলত যি নেৰানেপেৰা বৰষুণ হৈছে তাৰ ফলত সিমে নদীখন যি ধৰণে ফেনে ফুটুকাৰে উফন্দি উঠিছে তাৰ পাছত কিন্তু এতিয়া ধেমাজিত বান পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে বিশেষকৈ ধেমাজিৰ যেটো জুনাই অঞ্চল আছে সেই জুনাই অঞ্চলটোত কিন্তু এতিয়া এক ভয়ংকৰ বান পৰিস্থিতি বানত ডুব গৈছে 100 খনতকৈও অধিক গাঁও প্ৰায় 10,000 লোক এই বানত তেওঁলোক ক্ষতিগ্ৰস্ত হৈছে নিজৰ ঘৰ নিজৰ যিবোৰ সামগ্ৰী আছে সকলো তেওঁলোক এৰি এটা নিৰাপদ স্থানলৈ আহিব লগা হৈছে আৰু এয়া আহাৰ মাহত এই ধৰণৰ ঘটনা সংঘটিত হৈছে পিছৰ পৰিস্থিতি বাকি আছে কিন্তু এতিয়াই এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এইদৰে ফেনে ফুটুকাৰে নদীসমূহ বাঢ়িছে আৰু হেহতিয়াকৈ আমি আপোনালোকক কৈ আছিলো যে অৰুণাচলত কিমান এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰুষ্ট প্ৰকৃতি আৰু তাত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত এই ধৰণে আমাৰ ধেমাজি লখিমপুৰ এই দুখন জিলা ইতিমধ্যে সতৰ্কবাণী জাৰি কৰা হৈছিল প্ৰশাসনৰ ফালৰ পৰা বিশেষকৈ নৈপৰীয়া ৰাইজক এই সময়ত তাৰ পৰা আঁতৰি আহিবলৈ কোৱা হৈছিল আৰু বিশেষকৈ সৰু খুৰা নাও লৈ যাতে কোনো কাৰণত নদীত নানামে কাৰণ এনেকুৱা এক পৰিস্থিতি হ'ব বুলি পূৰ্বতে আশংকা কৰা হৈছিল আৰু আশংকা কৰা মতেই এক ভয়ংকৰ পৰিস্থিতি এইদৰে কলৰ ভুৰত যোনে যেনেকে পাৰে নিজৰ যিবোৰ পশুধন আছে ছাগলী বা অন্য যিবোৰ আছে গৰু আছে সেইবোৰ লৈ গৈছে ঘৰ এইদৰে ডুব গৈছে আৰু ইয়াৰ পৰা মানুহবোৰক এতিয়া যিসকল লোক আছে ক্ষতিগ্ৰস্ত লোকসকল আছে তেওঁলোকক উদ্ধাৰ কাৰ্য চলি আছে এফালৰ পৰা বানে সকলো বুঢ়াই পেলাইছে মই ইতিমধ্যে কৈছো যে মথাউৰি ছিঙিছে মথাউৰি ছিঙাৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে পানীত ডুব গৈছে সকলো বিদ্যালয় আৰু জুনাইৰ যি অসম অৰুণাচল সীমান্ত অঞ্চল আছে তাত ধাৰাসাৰ বৰষুণ হোৱাৰ ফলতে পাহাৰৰ পৰা নামি অহা কেবাখনো খৰচুতা নৈ বাহনী পানীয়ে এই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানত 100 খনতকৈ অধিক গাঁও ডুব গৈছে পথাৰ ঘৰবাৰী মূল্যৱান খা সম্পত্তি সকলো নষ্ট হৈছে লগতে বহু পশুধনৰ মৃত্যুৰ খবৰ আছে আৰু এই অঞ্চলটোত এতিয়া এক যিবোৰ অঞ্চল আছে বিশেষকৈ এই সিলে গাঁও পঞ্চায়তৰ জুনাইৰ যি বাহিৰ জুনাইৰ পঞ্চায়ত আছে সেই অঞ্চল দুটাক অধিক ক্ষতিগ্ৰস্ত কৰিছে বানৰ কবলত পৰিছে তাত থকা ৰাভা কাঠনি গাঁও শান্তিপুৰ মালভোগ হুনুৱাল কাঠনি এইবোৰ অঞ্চলৰ 40খন গাঁও পানীত ডুব গৈছে কেৱল এই দুটা পঞ্চায়তৰ জুনাইৰ যেটো বাহিৰ সিলে আৰু বাহিৰ জুনাই পঞ্চায়তৰ 40খন গাঁৱত এই ধৰণৰ পৰিবেশ দেখিবলৈ পোৱা গৈছে আৰু লগতে যেটো অৰুণাচলৰ পাহাৰৰ পৰা নামি অহা লেকু নৈ যিখন আছে এখন খৰচটা সৰু নৈ কিন্তু যেতিয়া পানী বাগৰি আহে আৰু বিশেষকৈ অৰুণাচলৰ পৰা যেতিয়া পাহাৰৰ যেটো পানী নামি আহে তেতিয়া কিন্তু ভয়ংকৰ ৰূপ ধাৰণ কৰে নদীখন প্ৰকৃতৰ দেখিলে ইমান এক ভয়ংকৰ ৰূপ ল'ব বুলি কোনে অনুমান কৰিব নোৱাৰে কিন্তু প্ৰকৃতিৰ যেটো শক্তি আসলতে এই ধৰণে এতিয়া এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এই বিশেষকৈ নৈ পানী উফন্দি উঠাৰ ফলত লেকুস্থিত 515 নং যি সাইলেন্ট জোটৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে তাৰ ওপৰেদি এতিয়া পানী বাগৰিছে এখন ৰেল দলং ভাঙি পৰিছে ধেমাজিত পৰিস্থিতি অত্যন্ত ভয়ংকৰ হৈ পৰিছে আৰু লগতে অসম অৰুণাচল সীমান্তৱৰ্তী সীমান্তৰ দুইখন ৰাজ্যৰ অসমৰ হওক বা অৰুণাচলৰ হওক তাত কিন্তু ৰাইজৰ মাজত হাহাকাৰ লাগিছে উদ্ধাৰ অভিযানত জুনাইত এতিয়া SDRF NDRF উদ্ধাৰ অভিযান চলাই আছে বিশেষকৈ ঘটনাস্থলীত উপস্থিত হৈছে অৰুণাচল প্ৰদেশৰ ৰুকছিন আৰু পাছিঘাটৰ SDRF বাহিনী আৰু লগতে জুনাইৰ পৰা SDRF বাহিনী গৈছে দুইখন ৰাজ্যৰ আৰক্ষী আৰু স্থানীয় ৰাইজে তেওঁলোকে উদ্ধাৰ অভিযান চলাই আছে যিসকল লোক এই পানীৰ মাজত আবদ্ধ হৈ পৰিছে তেওঁলোকক উদ্ধাৰৰ কাৰণে চেষ্টা কৰি থকা হৈছে কেবাখনো গাঁও মই ইতিমধ্যে কৈছো যি জুনাই অঞ্চলটো আছে ধেমাজি গোটেই জিলাখনেই বানত প্ৰভাৱিত হৈছে কিন্তু আটাইতকৈ বেছি যদি ক্ষতিগ্ৰস্ত হৈছে সেয়া হৈছে জুনাই অঞ্চলটো কাৰণ অসম অৰুণাচল সীমান্তৰ যিখন লেকু নৈ আছে সীমান্তত থকা সেই লেকু নৈ বাহনী পানীয়ে এই সংহাৰী ৰূপ ধাৰণ কৰিছে ইতিমধ্যেই বহু লোক নিজৰ ঘৰবাৰী এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে আৰু যোনে যেনেকে পাৰে এইদৰে ছাগলী গৰু পশুধনসমূহ ইতিমধ্যে বহু পশুধনৰ মৃত্যু হৈছে কিন্তু এবুকু পানীত নামি এইদৰে কলৰ ভুৰত এইদৰে ছাগলী উদ্ধাৰ কৰাৰ দৃশ্য আপোনালোকক দেখাবলৈ পাইছো স্থানীয় ৰাইজৰ মন্তব্য আহিছে বান পৰিস্থিতিক লৈ মই প্ৰথমতেই তেওঁৰ মন্তব্য আপোনাক শুনাব বিচাৰিছো এইটো যোৱা ৰাতি 10:30 বজাত ছিঙিলে যিটো নেকি অৰুণাচলৰ পৰা যিটো নেকি বহুত প্ৰবল বানপানীয়ে যোৱা নিশা 10:30 বজাত বানখন ছিঙিলে এইখন আমাৰ যিটো মালভোগ মিচিং গাঁৱত যোৱা যিটো নেকি এটা ৰাস্তা বনাইছিলে এই ৰাস্তাখন টোটেলি প্ৰটেকশ্যনতে আছিলে
কিন্তু পানী বহুত বিপদসীমাৰ ওপৰেদি আহি মানে ভয়ংকৰ বানপানী বুলি ক'ব লাগিব এইখন তাৰপিছত এইটো ছিঙিলে বুলি আমি ৰাতিয়ে গম পালোঁ এতিয়া আমি বস্তুটো চাই আছোঁ এতিয়া এইখন গাঁও আমাৰ মালভোগ মিচিংখন যাবই লগতে আমাৰ ইয়াৰ পৰা নাহৰ লোহিজান বাহিৰচিলে প্ৰায় 500-700মান গাঁও হ'ব আমাৰ ইয়াত এইটো জোনাই নদীৰ পৰা সোমাই ব্ৰহ্মপুত্ৰৰ পৰা ইফালে তুলি আহে এই কিমানখন গাঁও এতিয়া ডুবিছে ইয়াত গেজিৰা আছে এইখন এইখিনি অকলেন ইফালেখিনি অলপমান আগত এইখিনি ইফালেখিনি পলাই পাম এইখিনি এইটো লুইজান মাজগাঁও তাৰপৰা এইফালে গোবিন্দপুৰ আছে ইফালে লুইজান আছে আৰু গোটেই ঘৰকেইটা ডুবাৰ কাৰণে আপোনালোকৰ কি অসুবিধা হৈছে অসুবিধা মানে এতিয়া কোনো ক'তো যাবই নোৱাৰে ওলাবই নোৱাৰে এতিয়া তথাপি কি ক'ম এতিয়া হা গৰু ছাগলীবিলাক এই ৰাস্তাত কাৰ কি আছে আৰু ক'ত থৈছে হাবুলি সকলোবিলাকত মানুহবোৰ ঘৰলৈকে কেনেকৈ অহা যোৱা কৰি আছে এতিয়া মানুহ অহা যোৱা নাই কাৰোবাৰ যদি হেৰি আছে কি বুলি কয় নাও চাও আছে নাও চাওতো কাৰো নাই গতিকে মানে দুই এখন মানে ভুৰ বনাই লৈছে কলভুৰ এনেকৈ অহা যোৱা কৰিছে দুই এজনে আৰু স্থানীয় ৰাইজৰ মন্তব্য শুনিলে কেনেকৈ বানৰ মাজত তেওঁলোক ককবকাবলগীয়া হৈছে খাদ্যৰ নাটনি এটুপি পানীৰ নাটনি হৈছে আচলতে আশ্ৰয় শিবিৰসমূহত যোনে যেনেকৈ পাৰে তেনেকৈ আছে আৰু মুখ্যমন্ত্ৰীয়ে ধেমাজিৰ এই বান পৰিস্থিতিক লৈ তেওঁ উদ্বিগ্ন হৈ পৰিছে আৰু সেইকাৰণে কালিয়েই তেওঁ দুজন মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু কেশৱ মহন্ত দুয়োগৰাকীক ধেমাজিলৈ যাবলৈ তেওঁ নিৰ্দেশ প্ৰদান কৰিছিল আৰু তাত গৈ যিসকল বান বিধ্বস্ত লোক আছে তেওঁলোকে সকলো সামগ্ৰী পাইছে নে নাই তেওঁলোকৰ যাৱতীয় যিবোৰ সুবিধা লাগে সেইবোৰ পাইছে নে নাই সকলো তদাৰক কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই পুৱাৰ ভাগতেই সুশান্ত বৰগোহাঁই গৈ ধেমাজিত উপস্থিত হৈছে আৰু এই বান পৰিস্থিতি তেওঁ পৰ্যবেক্ষণ কৰিছে আৰু এই যিসকল বানত যিসকল লোক বিধ্বস্ত হৈছে বা বানৰ গ্ৰাসত পৰিছে বানাক্ৰান্ত লোকসকলক সহায়ৰ কাৰণে চৰকাৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে আশ্বাস প্ৰদান কৰিছে আৰু কেৱল ধেমাজিৰ জোনাই নহয় আচলতে ধেমাজিৰ চিমেণ্ট চাপৰি যিটো অঞ্চল আছে এই চিমেণ্ট চাপৰিত বানৰ কোবাল সোঁতত এখন ৰেল দলং ভাঙি পৰিছে আপোনালোকে অনুমান কৰিব পাৰিছে যে ৰেল যোৱা এখন দলং যি বাহনী পানীত ভাঙি পৰিছে কিমান ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে আহাৰমহীয়া বাহনত এইদৰে ধেমাজিত এক হাহাকাৰ পৰিস্থিতি আৰু আটাইতকৈ এটা বেয়া খবৰ বুলি ক'ব লাগিব আশংকা কাৰণ বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে অনাগত 2 দিন বা 3 দিনলৈ ৰাজ্যৰ কেইবাখনো জিলাত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে আৰু ইতিমধ্যেই এই দুখন জিলাটো লখিমপুৰ আৰু ধেমাজি জিলাকো কিন্তু এই তাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছিল যে তাত বৰষুণ আহিব পাৰে এনেকুৱা পৰিস্থিতি যদি কিবা কাৰণত ধাৰাসাৰ বৰষুণ হয় তেন্তে কিন্তু ধেমাজিৰ যিসকল লোক আছে বিশেষকৈ নৈপৰীয়া যিসকল লোক আছে তেওঁলোকৰ কাৰণে কিন্তু অধিক এটা ভয়ংকৰ খবৰ হ'ব পাৰে আৰু সেই কাৰণে প্ৰশাসন সষ্টম হৈছে যাতে কোনো লোক বিপদত নপৰে পশুধনৰ যিবোৰ মৃত্যু হৈছে লগতে যিবোৰ পশুধন বাকি আছে সেইবোৰ নিৰাপদ স্থানলৈ অনা হৈছে কিন্তু পশুধন মানুহ সকলো একেলগে থাকিব লগা হৈছে সেইকাৰণে পূৰ্বৰ দৰে পৰিস্থিতি যাতে নহয় সেইকাৰণে মুখ্যমন্ত্ৰীয়ে দুজন মন্ত্ৰীক ধেমাজিলৈ যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে আৰু ধেমাজিৰ বান পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব দুয়োগৰাকী মন্ত্ৰীয়ে আৰু আটাইতকৈ ডাঙৰ কথা ধেমাজিৰ লগতে নামনি অসমৰ নলবাৰী জিলাখনতো কিন্তু বানৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে লগতে চিৰাং আৰু নলবাৰীত প্ৰায় শতাধিক গাঁও প্লাবিত হৈছে বাহনী পানীত আৰু এতিয়া যদি যি বতৰ বিজ্ঞান কেন্দ্ৰৰ যি ৰেড এলাৰ্ট আছে তেওঁলোকে কৈছে নামনি অসমৰ 4খন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে আৰু বান ভূমিস্খলনৰ আশংকাত নৈপৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবলৈ জিলা প্ৰশাসনে কিন্তু আগতীয়াকৈ আহ্বান জনাইছে কোনো কাৰণত যাতে এই ধৰণৰ নদীৰ কাষলৈ নাযায় আৰু যিবোৰ নদী বহা নাই যিবোৰ নদীত বাহনী পানী হোৱা নাই তেনেকুৱা নদীটো কিন্তু যাবলৈ মানা কৰিছে যিকোনো মুহূৰ্তত পানীৰ জলস্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কাৰণ এই যিখন আপোনালোকে দেখি আছে চিমেণ্ট চাপৰিৰ এই ৰূপ তাৰ পিছতে জোনাইৰ যিটো ৰূপ দেখিছে যিখন লিকে নদী আছে হঠাৎ কিন্তু এই নদী দুখনৰ জলস্তৰ বৃদ্ধি পাইছে জলস্তৰ বৃদ্ধি পোৱাৰ পাছত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু সেই কাৰণে এতিয়া তাত দুজন মন্ত্ৰী উপস্থিত হৈছে তেওঁলোকে তদাৰক কৰিব যিবোৰ সাহায্য শিবিৰ থাকিব আশ্ৰয় শিবিৰ থাকিব আশ্ৰয় শিবিৰসমূহত খাদ্যৰ যোগান ধৰা পানীৰ যোগান ধৰা পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা আছে নাই সকলো চৰকাৰ প্ৰশাসনে কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে জনাইছে আৰু মুখ্যমন্ত্ৰীয়ে উদ্বিগ্নতা প্ৰকাশ কৰিছে যিসকল লোক য'ত আশ্ৰয় গৃহসমূহ আছে যিসকল আছে
তাত যাতে কোনো ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা পোৱা নাযায়, খাদ্য সামগ্ৰীৰ যাতে নাটনি নহয়, সেইকাৰণে জিলা প্ৰশাসনক তেওঁলোকে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে আৰু সষ্টম হৈ আছে SDRF আৰু NDRF। কিন্তু তথাপিও ৰুষ্ট প্ৰকৃতিৰ সন্মুখত ক'ৰবাত নহয় ক'ৰবাত আমাৰ যিসকল লোক আছে সকলোৱে হাহাকাৰ কৰিব লগা হৈছে। আৰু এয়া আহাৰমহীয়া বানৰ তাণ্ডৱ আপোনালোকক দেখুৱাই আছোঁ। ধেমাজি জিলা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে, আশংকা কৰা হৈছিল, কাৰণ অৰুণাচলত নেৰানেপেৰা বৰষুণ চলি আছে আৰু অৰুণাচলত হোৱা নেৰানেপেৰা বৰষুণৰ পাছতেই এতিয়া ধেমাজিৰ এই অৱস্থা হৈছে। ধন্যবাদ।